অসম চৰকাৰৰ নতুন আঁচনি প্ৰদান। এই আঁচনিৰ যোগে অসমৰ মহিলাসকলে লাভ কৰিব এককালীন 25,000 টকা আৰু এই টকাটো চৰকাৰক ঘূৰাই দিব নালাগে। কোনসকল মহিলাই আবেদন কৰিব পাৰিব এই আঁচনিৰ যোগে? এই আঁচনিৰ যোগে আবেদন কৰিবলৈ হ'লে প্ৰথমতে এনেকৈ এখন ফৰ্ম ফিল-আপ কৰিব লাগিব। ফৰ্মখন ক'ৰ পৰা কালেক্ট কৰিব আজিৰ ভিডিঅ'টোত নিশ্চয় জনাই দিয়া হ'ব। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। প্ৰথমতে আপুনি এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই ফৰ্মখন ডাউনলোড কৰি ল'ব। এই আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াতে আপুনি চাব পাৰে ইন্দিৰা মেৰী সৰ্বজনী বিধৱা পেঞ্চন আঁচনিৰ অধীনত 45 বছৰৰ স্বামীহীন মহিলাসকলক তেওঁলোকৰ পৰিয়ালৰ সহায়ৰ বাবে তৎকালীন 25,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ লগতে তেনে মহিলাৰ বেংক একাউণ্টত প্ৰতিমাহে 300কৈ টকা পোনপটীয়াভাৱে ধন জমা দিয়াৰ ব্যৱস্থা কৰা হ'ব। আৰু এই ফৰ্মখন আপুনি প্ৰথমতে ফিল-আপ কৰিব লাগিব। ইয়াতে আপুনি চাব পাৰে ইন্দিৰা মেৰী সৰ্বজনী বিধৱা আঁচনিৰ পেঞ্চন অনুমতিৰ বাবে জনোৱা আবেদন পত্ৰ। আজিৰ ডট তাৰিখ দিয়া হৈছে। ইয়াতে আপুনি প্ৰথমতে তাৰিখটো লিখি ল'ব। তাৰ পাছত দিয়া হৈছে শ্ৰীমতীৰ জেগাত আপুনি তেওঁৰ নামটো লিখিব। তাৰ পাছত দিয়া হৈছে স্বৰ্গীয়। বন্ধুসকল, স্বৰ্গীয় তেওঁৰ স্বামীৰ নামটো আপুনি লিখিব। তাৰ পাছত দিয়া হৈছে গাঁও, আপুনি গাঁৱৰ নামটো লিখিব। তাৰ পাছত আপুনি পঞ্চায়তৰ নাম, উন্নয়ন খণ্ড আৰু জিলাৰ নাম লিখিব। তাৰ পাছত যিকেইটা ডেছ দিয়া হৈছে এইকেইটা আপুনি ফিল-আপ কৰিব নালাগে, অফিচৰ ফালৰ পৰা ফিল-আপ কৰিব। ইয়াতে আপুনি মেইন ফৰ্মখন ফিল-আপ কৰিব লাগিব। আবেদন পত্ৰ, ইয়াত 1 নম্বৰ অপশ্যন দিয়া হৈছে আবেদনকাৰীৰ নাম, আপুনি তেওঁৰ নামটো লিখিব। তাৰ পাছত 2 নম্বৰ অপশ্যন দিয়া হৈছে মৃত স্বামীৰ নাম, ইয়াতে তেওঁৰ স্বামীৰ নাম লিখিব। তাৰ পাছত দিয়া হৈছে আবেদনকাৰীৰ জন্মৰ তাৰিখ, আপুনি আবেদনকাৰীৰ জন্মৰ তাৰিখটো লিখিব। তাৰ পাছত লগতে দিয়া হৈছে বয়স, আপুনি এজটো ইয়াতে লিখিব। 4 নম্বৰ অপশ্যন দিয়া হৈছে স্বামীৰ মৃত্যুৰ তাৰিখ, ইয়াতে আপুনি স্বামীৰ ডেথ চাৰ্টিফিকেটত পাব, আপুনি লিখি ল'ব। তাৰ পাছত দিয়া হৈছে 5 নম্বৰ অপশ্যন বৰ্গ অৰ্থাৎ শ্ৰেণী, আপুনি কেটাগৰীটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। 6 নম্বৰ অপশ্যন দিয়া হৈছে ঠিকনাত ক নম্বৰ অপশ্যন দিয়া হৈছে জিলা। তাৰ পাছত দিয়া হৈছে উন্নয়ন খণ্ড কাৰ্যালয় পঞ্চায়ত আৰু ঘ নম্বৰ অপশ্যন দিয়া হৈছে গাঁও, ইয়াতে আকৌ আপুনি গাঁৱৰ নামটো লিখিব। নম্বৰ অপশ্যন দিয়া হৈছে ৱাৰ্ড নং, ইয়াতে আপোনাৰ ৱাৰ্ড নাম্বাৰটো লিখিব। 1 নম্বৰ অপশ্যন দিয়া হৈছে গৃহ নং, ইয়াতে আপোনাৰ ঘৰ নম্বৰটো আপুনি লিখি দিব। তাৰ পাছত 7 নম্বৰ দিয়া হৈছে বেংকৰ বিৱৰণ, ইয়াতে আপুনি বেংকৰ নাম। তাৰ পাছত দিয়া হৈছে বেংকৰ শাখাৰ নাম, ইয়াতে আপুনি বেংকৰ ব্ৰাঞ্চ নামটো লিখিব খ নম্বৰ অপশ্যনত। আৰু ঘ নম্বৰ অপশ্যনত দিয়া হৈছে IFC কোড আৰু ঘ নম্বৰ অপশ্যনত দিয়া হৈছে একাউণ্ট নং। নম্বৰ অপশ্যন দিয়া হৈছে আবেদনকাৰীৰ পাছবুকত থকা নাম, ইয়াতে আপুনি আপোনাৰ বেংক একাউণ্টত থকা নামটো নম্বৰ অপশ্যনত লিখি দিব। 8 নম্বৰ দিয়া হৈছে পৰিচয় পত্ৰ, ইয়াতে ক নম্বৰ অপশ্যন দিয়া হৈছে পান কাৰ্ড, ভোটাৰ পৰিচয়, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ। বন্ধুসকল, এইকেইটা ডকুমেণ্টৰ পৰা আপুনি যিকোনো এটা ডকুমেণ্ট দিলেই হ'ব। ইয়াতে আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে 9 নম্বৰ অপশ্যন চাব পাৰে মোবাইল নম্বৰ, ইয়াতে আপুনি মোবাইল নাম্বাৰটো লিখি দিব। তাৰ পাছত দিয়া হৈছে আবেদনকাৰীৰ সাক্ষ্য, বাওঁ হাতৰ বুঢ়া আঙুলিৰ ছাপ, ইয়াতে আবেদনকাৰীয়ে যদি ছিগনেচাৰ জানে তেন্তে আপুনি ইয়াতে ছিগনেচাৰটো লৈ ল'ব, নহ'লে বাওঁ হাতৰ বুঢ়ী আঙুলিৰ ছাপটো ল'ব। বন্ধুসকল, আপুনি আবেদনকাৰীৰ বুঢ়া আঙুলিৰ ছাপটো লৈ ইয়াত আপুনি যিকোনো এখন ডকুমেণ্ট লগতে লৈ আপোনাৰ ইয়াতে চাব পাৰে দিয়া হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিষয়া অসম চৰকাৰ, ইয়াতে আপুনি আপোনাৰ গ্ৰাম পঞ্চায়তত গৈ এই ফৰ্মখন লগতে ডকুমেণ্টখিনি দি জমা কৰিব লাগিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।